নমস্কাৰ। আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ মইনুদ্দিনক। মইনুদ্দিন হৈছে সংখ্যালঘু যি ভোটাৰ বা যি ভোটাৰ ৰাইজ আছে তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ লেখা পত্ৰ তেখেতে বিভিন্ন মাধ্যমত কৰি অহা এজন বিশিষ্ট ব্যক্তি। তেখেতে আজি আমাক বৰপেটা আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত সংখ্যালঘু ভোটাৰে কেনেধৰণৰ এইবাৰ ভূমিকা গ্ৰহণ কৰিব বা তেওঁলোকৰ যি ৰাজনৈতিক চিন্তাধাৰা কেনেকুৱা সেই সম্পৰ্কত কিছু কথা আমাক অৱগত কৰাব। মই আপোনাক প্ৰথমতে আমাৰ ষ্টুডিঅ'লৈ আদৰণি জনাইছোঁ। ধন্যবাদ আপোনাক। এতিয়া মই যিহেতু প্ৰথমতে কৈছোঁ যে আপুনি মুখ্যতঃ আজি সংখ্যালঘু ভোটাৰৰ ওপৰত কিছু বক্তব্য আগবঢ়াব আৰু আপুনি আমি বেছি সমষ্টি নধৰোঁ, আমি বৰপেটা লোকসভা সমষ্টি আৰু কোকৰাঝাৰ লোকসভা সমষ্টি সম্পৰ্কতে আলোচনা কৰিম। এই ক্ষেত্ৰত আপোনাৰ প্ৰথম বক্তব্য কি? এতিয়া চাওক, সংখ্যালঘু শব্দটোত এটা বস্তু আপোনালোকে স্পষ্ট যে বুজা যায় যে আপোনাৰ সংখ্যাত তাকৰ মানে কম জনসংখ্যাৰ যিজনী মানুহ। বিশেষকৈ অসমৰ জনগাঁথনি আমি লক্ষ্য কৰিলে দেখা যায় নামনি অসমত এই সংখ্যালঘু তথাকথিত সংখ্যালঘু যিহেতু আপোনাৰ স্বাধীন গণতান্ত্ৰিক দেশত নাগৰিকৰ কোনো ভিন্নতা থাকিব নালাগে, কিন্তু ভাৰতবৰ্ষত বিভিন্ন ভাষা ভাষী জনগোষ্ঠী থকাৰ কাৰণে সংবিধান প্ৰণেতাসকলে সংখ্যালঘু শব্দটো সংবিধানত সন্নিৱিষ্ট কৰিছে আৰু তাৰ কাৰণে ভাৰতৰ সংবিধানৰ আপোনাৰ প্ৰায় 9টামান অধ্যায় মানে আপোনাৰ অধ্যায় 19ৰ পৰা অধ্যায় 35লৈকে মাজত 2টামান অধ্যায় বাদ দি এই সংখ্যালঘুৰ ব্যাখ্যা, সংখ্যালঘুৰ অধিকাৰ, সংখ্যালঘুৰ বিভিন্ন বিষয় তাতে সন্নিৱিষ্ট কৰা আছে। গতিকে সংখ্যালঘু শব্দটো অসাংবিধানিক বুলি আমি ক'ব নোৱাৰোঁ, যিহেতু সংবিধানে স্বীকৃতি দিছে। এতিয়া আমাৰ নামনি অসমৰ দুটা সমষ্টি, যি দুটা সমষ্টিত নিৰ্ণায়ক ভোট যিটো হয় সেয়া সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰেই কৰে। এতিয়া বিশেষকৈ ধৰক আপোনাৰ বৰপেটাৰ কথা যদি আপুনি ভাবে, স্বাধীনতাৰ প্ৰথম আৰু দ্বিতীয়টো নিৰ্বাচনত বৰপেটাৰ পৰা আমাৰ সংখ্যাগুৰু মানুহে নিৰ্বাচিত হৈছিলে। আপুনি জানে ৰেণুকা দেৱী বৰকটকীৰ কথা। তাৰ পিছৰে পৰা মানে সংখ্যালঘু সম্প্ৰদায়ৰে জনপ্ৰতিনিধি ইয়াতে নিৰ্বাচিত হৈছে। দল যিয়ে নহওক জনপ্ৰতিনিধিজন কিন্তু সংখ্যালঘু সম্প্ৰদায়। তাৰ পাছতে কিন্তু উদ্ধৱ বৰ্মনো জয় হৈছিল। উদ্ধৱ বৰ্মনো হৈছে, এইটো আপোনাৰ 90ৰ দশকৰ কথা। এতিয়া উদ্ধৱ বৰ্মন যিটো সময়তে জয় হৈছিলে সেইটো সময়ৰ যিটো ৰাজনীতিক পৰিৱেশ মানে বা আৰু বৰ্তমানৰ ৰাজনীতিক পৰিৱেশ একে নহয়। এতিয়া কথা হৈছে কি, সংখ্যালঘু মানুহে ভোট দিয়ে কি এজেণ্ডাৰ ওপৰত? হয়তো আপুনি প্ৰশ্নটো মোক এনেকৈ সুধিব লাগিছিলে, কি এজেণ্ডাৰ ওপৰত ভোট দিয়ে? আজি সংখ্যালঘু মানুহৰ ওপৰত মই লিখা মেলা কৰোঁ, ৰিচাৰ্চো কৰোঁ, হয়তো অফিচিয়েলি নকৰিলেও নন অফিচিয়েলি মই ৰিচাৰ্চো কৰোঁ। এতিয়া কথা হৈছে সংখ্যালঘু মানুহৰ, অসমৰ সংখ্যালঘু মানুহক মানে আপুনি দুটা ভাগত ভাগাব পাৰে। এটা ভাগত আপুনি এনেকৈ ধৰিব যে কিছু মানুহৰ কি হয়, সংখ্যালঘু মানুহ অথচ ধৰ্মীয়ভাৱে তেখেতসকল সংখ্যালঘু, সেইসকলৰ মানুহৰ নাগৰিকত্বৰ প্ৰশ্ন স্বাধীনতাৰ পিছৰ পৰাই চলি আছে। আৰু এটা ভাগৰ মানে নাগৰিকত্বৰ প্ৰশ্ন নাই, ধৰ্মীয়ভাৱে সংখ্যালঘু হ'লেও নাগৰিকত্বৰ প্ৰশ্ন নাই। সংখ্যালঘুৰ মূলতঃ প্ৰথম সমস্যাটো এতিয়া হৈছে নাগৰিকত্বৰ সমস্যা। এই নাগৰিকত্ব সমস্যাৰ ওপৰত যিটো দলে, যিজন প্ৰাৰ্থীয়ে মানে মানুহখিনিক সকাহ দিছে, সেই মানুহক আচলতে বহুত আপোন বুলি অনুভৱ কৰে। আপুনি হয়তো গম পায় কিছুদিন আগতে মইনবুৰীত এখন মিটিং হৈছিলে, ডাঙৰ মিটিং হৈছিলে, আপুনি গম পায়। ব্যক্তিগত টিভি চেনেল এজনৰ মুখ্য সম্পাদক এজন গৈছিলে। প্ৰায় 170খন গামোচা দিছিলে তেখেতক, জাপি চাপি আৰু কিবা কিবি বহুত কিবা কিবি, মানে ইমান সন্মান দিছিলে। প্ৰায় আপোনাৰ 25,000 মানুহ সেইখন মিটিঙত মই দেখা পাইছিলোঁ। প্ৰায় 25,000 মানুহ এজন দিছিলে। কিয় তাত এটাই সহজ সৰল কথা, এই মানুহখিনিৰ সপক্ষে নহয়, সত্যৰ সপক্ষে তেখেতে 2-4টা কথা কৈছিলে। এই মানুহখিনিৰ অধিকাৰৰ বিষয়ে 2-4টা কথা কোৱাৰ কাৰণে তেখেতক ইমান সন্মান দিছিলে। এতিয়া কথা হৈছে সেই সেনেকৈ কথা যে তেতিয়া হয়তো ময়ো অনুভৱ কৰিছিলোঁ বা মই লিখিছিলোঁ কথাটো যে এই সংখ্যালঘু মানুহখিনি
যদি কোনোবাই মৰমতে এষাৰ মাত দিছে তেখেতক ৰাতিটোৰ ভিতৰত তেখেতক কি কৰে হিৰো বনাই দিয়ে এই মানুহখিনি এতিয়া এই বৰপেটাৰ বা কোকৰাঝাৰ সমষ্টিত আকৌ ভিন্ন ৰূপ কোকৰাঝাৰ সমষ্টিত আকৌ ভিন্ন ৰূপটো কেনেকা তাতেও নাগৰিকত্বৰ সমস্যা আছে এই সমস্যাটো ইমান ভয়ানক নহয় যিটো মানে বৰপেটাত এতিয়া তাতে কি হ'ল তাতে বড়ো নন বড়ো মানে বড়ো অনবড়োৰ মাজৰ কথা তাতে সাধাৰণতে মানে আপোনাৰ যিটো বিটিএডি এৰিয়াত সাধাৰণতে সমস্যা চলিয়ে থাকে তাতে বিভিন্ন সমস্যা চলি থাকে অস্ত্ৰৰ সমস্যাই হওক বা জনজাতীয় সমস্যাই হওক চলি থাকে তাতে বড়ো অবড়োৰ যিটো সমস্যা সেই সমস্যাৰ ওপৰত ভিত্তি কৰি কোকৰাঝাৰৰ মানুহে ভোট দিয়ে আপনি যোৱাটো নিৰ্বাচনৰ কথা আপনি চিন্তা কৰক নৱবৰণীয়া মইতো ভাবোঁ তেখেত কিমান দূৰ যোগ্য অযোগ্য সেয়া মই ক'ব নাযাওঁ কিন্তু তেখেতৰ কৰ্মৰাজিয়ে দেখাই আছে তেখেত সফল নহয় যিটো আশা লৈ এই অবড়ো মানুহখিনিয়ে তেখেতক ভোটদান কৰিছিলে সেইখিনি তেখেত সফল হ'ব পৰা নাই এটাও আশা পৰিপূৰ্ণ কৰিব পৰা নাই এই অবড়ো মানুহখিনিৰ ভিতৰতে সংখ্যালঘু মানুহখিনি অন্তৰ্গত হৈ থাকে আমি জনামতে কোকৰাঝাৰ সমষ্টিত প্ৰায় 5 লাখ মান সংখ্যালঘু ভোটাৰ আছে এই ভোটাৰখিনিয়ে এইবাৰ কেনেধৰণৰ এটা ভূমিকা ল'ব ইতিমধ্যে আপোনালোকে গম পায় যে ইউজি ব্ৰহ্ম ইউডিএফে ছাপোৰ্ট দিছে এইটো কিমান দূৰ সফল হ'ব বাকী চব মানুহতো আৰু ইউডিএফ নহয় এছাম মানুহ আছে কংগ্ৰেছত এছাম মানুহ আছে বিপিএফত এছাম মানুহ আছে CPM গতিকে এইবাৰ মুখ্যতঃ কোকৰাঝাৰ সমষ্টিৰ সংখ্যালঘু ভোটাৰখিনি কি ভূমিকা ল'ব বা কোন দিশে ধাৱমান হোৱাৰ এটা সুযোগ আছে বা চান্স এটা আছে এতিয়া চাওক কোকৰাঝাৰ সমষ্টিৰ কাহিনীটো মই আপোনাক ক'লোৱে যে তাত সাধাৰণতে সংঘৰ্ষ চলিয়ে থাকে কাৰোবাৰ নহয় কাৰোবাৰ কেতিয়াবা সংখ্যালঘুৰ লগত সংখ্যাগুৰুৰ সংখ্যা আৰু তাৰপিছত কেতিয়াবা বড়োৰ লগত অনবড়োৰ তাতে অস্ত্ৰৰ জনজননী চলিয়ে থাকে যাৰ কাৰণে সুৰক্ষাটো হৈছে মূল কথা মানে আপোনাৰ বিটিএডি এৰিয়াত মানে কোকৰাঝাৰ সমষ্টিৰ সম্পূৰ্ণখিনিয়ে ক'ব গ'লে বিটিএডিৰ ভিতৰত পৰে এটা অংশ বাদ দি বেছি অংশকে তাতে যাতে মানে জীৱনৰ নিৰাপত্তা যি দলে দিব সেই দলকে সেই মানুহখিনিয়ে ছাপোৰ্ট কৰিব এই ক্ষেত্ৰত যিটো আপুনি ইডিএফৰ কথা কৈছে ইডিএফ ফেক্টৰ হয় মই নকওঁ যে ইডিএফ ফেক্টৰ নহয় ইডিএফ ফেক্টৰ হয় ইডিএফৰ গোটেইখিনি মানুহ কিন্তু ইডিএফ নহয় সংখ্যালঘু ভোটাৰৰ ইডিএফ নহয় এতিয়া কথা হৈছে কি যেটো আপোনাৰ ইউজি বৰ্ম উখৰাওগৰা বৰ্ম আফসুৰ সমৰ্থিত আফসুৰ এটা মেইন এজেন্ডা হৈছে মানে বড়োলেণ্ড ৰাজ্য লাগে তেখেতসকলৰ বড়োলেণ্ড ৰাজ্য লাগে এই ক্ষেত্ৰত এই সংখ্যালঘু ভোটাৰে কিন্তু বড়ো ৰাজ্যৰ সমৰ্থন নাই এইটো কিন্তু ক্লিয়াৰ কনসেপশন যিখিনি মানুহ মোৰ চাচিনাকিৰ ভিতৰত আছে মই নিজে ব্যক্তিগতভাৱে বড়োলেণ্ডত থকা মানুহ নহয় কিন্তু মই যিখিনি জানো যিখিনি নেতা খেতাই বা যিখিনি বস্তু আছে তাহাঁতৰ লগত যিটো মোৰ সংযোগ কেতিয়াবা আলোচনাত বা কেতিয়াবা মেল মিটিঙত যাওঁ বহু তাৰ পৰা যিখিনি মই পাইছোঁ তথ্য সেইখিনিৰ মতে এই সংখ্যালঘু মানুহখিনি বড়ো ৰাজ্যৰ পৃথক বড়ো ৰাজ্যত সমৰ্থনত নাই তেনেহ'লে এফচি সমৰ্থিত পাৰ্টি উখৰাওগৰা বৰ্ম ইউডিএফৰ কথা মতে ভোট দিবনে ইউডিএফৰ কথা মতে ভোট নিদিয়ে কিন্তু যেতিয়া জীৱনৰ নিৰাপত্তাৰ কথা আহে জীৱনৰ নিৰাপত্তাটো সবচে ডাঙৰ বস্তু আপোনালোকে মন কৰিব এই নিৰাপত্তাৰ কথাটো চিন্তা কৰিলে বড়োলেণ্ডৰ তেখেতসকল কিমান দূৰ সুৰক্ষিত হ'ব তাৰ নিশ্চয় এটা কোনেও দিব নোৱাৰে হাগ্ৰামাও দিব নোৱাৰে এফচুৰ প্ৰমোট কৰিও দিব নোৱাৰে যাৰ কাৰণে অসমত যিখিনি মানে যি অসুবিধাত আছে অসমতো সংখ্যালঘু মানুহ বহুত হাৰাশাস্তিৰ সন্মুখীন হৈ আছে তাতকৈ যে বেছি নহ'ব তাৰ ভিতৰত যদি কোনো দিব নোৱাৰে এই কথাটোকে এটা কথা স্পষ্ট হৈছে কোকৰাঝাৰ সমষ্টিত যে পৃথক বড়োলেণ্ডৰ সমৰ্থনত সংখ্যালঘু ভোটাৰখিনি নাই গতিকে তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে সংখ্যালঘু ভোটখিনি কোনপিনে ধাৱমান হ'ব এইটো এটা ইংগিত পোৱা যায় ঠিক আছে আমি কোকৰাঝাৰ সমষ্টিৰ কথাটো বাদ দিওঁ এতিয়া আমি আহোঁ বৰপেটা লোকসভা সমষ্টিত বৰপেটা লোকসভা সমষ্টিত মাইনৰিটিৰ এটা ডাঙৰ আছে ইয়াত কিন্তু আৰু এটা কথা আহি গৈছে যে ইয়াত কিন্তু ইউডিএফৰো এজন শক্তিশালী প্ৰাৰ্থী আছে হাফিজ ৰফিকুল ইছলামক তেওঁলোকে প্ৰক্ষেপ কৰিছে
গতিকে UDFৰ আৰু কংগ্ৰেছৰ মাজত যি নিৰ্বাচনী যুঁজ হ'ব তাত সংখ্যালঘু ভোটখিনি বিভাজন হোৱাৰ কিবা আশংকা আছে নেকি? এতিয়া স্যাৰ এতিয়া সংখ্যালঘু মানুহখিনি বিশেষকৈ গোটেই অসমৰ ভিতৰত বৰপেটাৰ সংখ্যালঘু মানুহখিনি বেছি সচেতন এইটো কিন্তু আমি স্বীকাৰ কৰিব লাগিব সচেতন শিক্ষা দীক্ষাৰ ফালৰ পৰা মানুহখিনি আগবঢ়া এতিয়া ভোট বিভাজন বিশেষকৈ মই যিখিনি এই মুহূৰ্তত আজিৰ তাৰিখত যিখিনি মোৰ তাতে তথ্য আছে বা মই ঘূৰিছোঁ হা ঘূৰাৰ পিছত মই যিখিনি দেখা পাইছোঁ যে মানুহখিনি একত্ৰ হয় কংগ্ৰেছক দিব আৰু নহ'লে UDFক দিব মানে যাৰ পাল্লা ভাৰী সিদ্ধান্ত ল'ব আৰু এটা কোৱেশ্যন আপুনি অস্বীকাৰ কৰিলে সঁচা কুমাৰ দীপক দাসৰ যিটো নিকা ভাৱমূৰ্তি বিজেপিক ভোট নিদিয়ে এইটো কনফাৰ্ম কিন্তু বিজেপিকো নিদিয়ে AGPকো নিদিয়ে কিন্তু ভোট কিছু ভোট সংখ্যালঘুৰ ভোট কুমাৰ দীপক দাস পাব কুমাৰ দীপক দাস হিচাপে পাব নো বিজেপি নো AGP বুজিছেনে কুমাৰ দীপক দাস হিচাপে তেখেতে ভালেখিনি ভোট পাব যিটো আপুনি লাখৰ ঘৰতো হৈ যাব পাৰে এই মুহূৰ্তত সংখ্যালঘু ভোটাৰ কোনপিনে বেছি আছে আপোনাৰ নিৰ্বাচনতো সময়ৰ লগে লগে চেঞ্জ হ'ব আজিৰ ডেটত যদি আমি চাওঁ যে সংখ্যালঘু ভোটাৰখিনি কোনপিনে বেছি ধাৱমান হোৱাৰ মানে সম্ভাৱনা আছে এতিয়া চাওক কাম দুজন কংগ্ৰেছ UDFৰ দুজন প্ৰাৰ্থী যোগ্য প্ৰাৰ্থী কিন্তু এই ক্ষেত্ৰত খালেক চাপৰ পাল্লাটো ভাৰী বুলি দেখা পাইছোঁ আব্দুল খালেক কংগ্ৰেছৰ কিয় যে তেখেতৰ প্ৰায় প্ৰতিটো মানে কেন্দ্ৰতে তেখেতৰ ভোট আহিব কতো খালী নাযায় তাৰোপৰি তেখেত মানে কি এটা মানে ক'ব গ'লে যিটো সেই পাঁচা গুটি খেলা নহয় খেলিছে ফখৰুদ্দিনৰ যিমানবোৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিনৰ যিমানবোৰ হেৰি আছিলে পৰিকল্পনা আছিলে গোটেইখিনি তেখেত বাস্তৱায়িত কৰিব বুলি ৰাজহুৱা মেজৰিটিয়ে কৈ আছে আৰু সেই বস্তুটি এটা বিৰাট মানে খলকনিৰ সৃষ্টি কৰিছে মানুহৰ মাজত বুজিছেনে আৰু যাৰ কাৰণে তেখেতৰ পাল্লা ভাৰী বুলি ক'ব মানে আজিৰ তাৰিখত তেওঁ সুবিধাজনক মানে সুবিধাজনক স্থিতিত আছে কিন্তু সময়ত চেঞ্জ হ'ব পাৰে সেইটো কোনেও ক'ব নোৱাৰে কিন্তু আজিৰ ডেটত মানে হাফিজ ৰফিকুল ইছলামতকৈ আব্দুল খালেক বহুখিনি আগত বা সুবিধাজনক স্থিতি আছে ধন্যবাদ এয়া আছিল মঈনুদ্দিন তেখেতৰ লগত আমি সংখ্যালঘু ৰাজনীতি কোকৰাঝাৰ আৰু বৰপেটা লোকসভা মাজত কেনেকুৱা হ'ব সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ আমি আশা কৰিছোঁ পৰৱৰ্তী যি আমাৰ পৰ্যালোচনা হ'ব এখেতৰ আৰু বিজ্ঞ লোকক আমি মাতিম আমি লগতে ৰাইজক অনুৰোধ কৰিছোঁ যে আপোনালোকে আমাৰ ইউটিউব চেনেল বৰপেটা এক্সপ্ৰেছ ছাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ ফেচবুকত যি আমি আপলোড দিওঁ তাক যেন আপোনালোকে শ্বেয়াৰ আৰু